নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈছে। দুটাকৈ বিভাগত দুটাকৈ ডিপাৰ্টমেণ্টত নটিফিকেশ্যন আউট হৈ গৈছে। প্ৰায় 50,000 প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব দুটাকৈ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মুকলি কৰিছে। বহুত ভাল খবৰ হৈছে। কোন দুটা বিভাগৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে আৰু কি ভেকেঞ্চি হয়, কেনেকৈ আবেদনসমূহ কৰিব পাৰিব, সকলোখিনি কথা জনাই দিয়া হ'ব। আৰু ইয়াৰ ক্ষেত্ৰত চিম্পল 10 পাছ কৰিলেও আবেদনসমূহ কৰিব পাৰিব আৰু এটা বিভাগতো কোনো এক্সামো নহয়। চ' ডাইৰেক্ট চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' ক'ৰ পৰা ভেকেঞ্চিখিনি আছে, লগতে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰিব, তেতিয়া ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADA 3.0 কাৰণে আপোনালোকে এক্সামসমূহ দিম বুলি ভাবিছে, তেন্তে আপোনালোকে এতিয়াৰ পৰাই পঢ়া শুনাসমূহ কৰিব লাগিব। তাৰ বাবে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটোৰ কথা ডিটেইলছ জনাৰ আগতে পোনপ্ৰথমে দুটামান কথা জনাই ল'ব বিচাৰিছোঁ। প্ৰথম কথা হৈছে, এই কোৰ্চটো বৰ্তমান আপোনালোকৰ সুবিধা হোৱাকৈ 50% অফ চলি আছে। চ' অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' সোনকালে গৈ বাই কৰি লওক। ছেকেণ্ড কথা হৈছে, এই কোৰ্চটো যদি আপোনালোকে বাই কৰিলে পঢ়ে, তেন্তে আপোনালোকে বেলেগ কোনো বুক নপঢ়িলেও হ'ব বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। থাৰ্ড কথাটো হৈছে, এই কোৰ্চটো ভালদৰে যে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এতিয়া হ'লে আপোনালোকে কেনেকৈ বাই কৰিব পাৰিব, বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9181267278, ইয়াত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। এতিয়া মই আপোনালোক ডিটেইলছত জনাই দিব বিচাৰিছোঁ কোৰ্চটো সম্পৰ্কে। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব। দেখিব পাৰিছে ADA 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। ADA 3.0 কাৰণে বেষ্ট কোৰ্চ হয় গ্ৰেড 3 গ্ৰেড 4 কৈছে 2026-27 বৰ্ষৰ ক্ষেত্ৰত। চ' বিশেষকৈ কি লাভ কৰিব পাৰিব, 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিজ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে সকলোখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ লাভ কৰিব পাৰিব। আৰু ছাবজেক্ট কি লাভ কৰিব পাৰিব, ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, অল ছাবজেক্ট আপোনালোকে লাভ কৰিব। কমপ্লিট চিলেবাছ কভাৰ কৰা হৈছে। চ' বিশেষকৈ ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত পলিটি হওক, হিষ্ট্ৰী হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, সকলোখিনি ছাবজেক্ট লাভ কৰিব পাৰিব। আৰু আছাম ৰিলেটেড লাভ কৰিব, ইণ্ডিয়া ৰিলেটেড লাভ কৰিব, ৱৰ্ল্ড ৰিলেটেড আপোনালোকে লাভ কৰিব পাৰিব। চ' এই কোৰ্চটো পঢ়াৰ পিছত বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। যেতিয়া আপোনালোকে কোৰ্চটো বাই কৰিলে পঢ়িব, চবতো আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন। চ' নিজকে পৰীক্ষা কৰি চাব পাৰে। ইয়াত আপোনালোকে মক টেষ্টৰ কাৰণে 10খনকৈ টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকে যিখিনি আগতে এক্সাম হ'ল তাৰ যিখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আছে, সেই কুৱেশ্যন পেপাৰখিনিৰ সৈতে এনচাৰ শ্বীটো আপোনালোকে লাভ কৰিব পাৰিব। আৰু এই যিটো কোৰ্চ হয় 2026-27 বৰ্ষৰ একেবাৰে লেটেষ্ট কোৰ্চ হয়, ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়। আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কথা ক'বই নালাগে, একেবাৰে লেটেষ্ট কাৰেণ্ট এফেয়াৰ্ছ দিয়া আছে। চ' গভৰ্ণমেণ্ট স্কিম পৰ্যন্ত ইয়াত কাৰেণ্ট এফেয়াৰ্ছ এড কৰা আছে। চ' একদম ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়। আৰু কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, এই হোৱাটছআপত জাষ্ট মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' ইয়াত দেখিব পাৰিছে ADA 3.0 গ্ৰেড 3 গ্ৰেড 4 বেষ্ট কোৰ্চ হয় 2026-27 বৰ্ষৰ ক্ষেত্ৰত। চ' মই আপোনালোকক জনাই দিলোঁ, এই কোৰ্চটো আপোনালোকৰ এটা বহুত সুবৰ্ণ সুযোগ হয়। আৰু অফাৰটো 50% যিটো অফাৰ হয়, অফাৰটো লিমিটেড টাইমৰ কাৰণে আছে। চ' সোনকালে গৈ বাই কৰি লওক, যাতে আপোনালোকে অফাৰটো শেষ হৈ নাযায়। চ' বাই কৰিবৰ কাৰণে হোৱাটছআপ নম্বৰ স্ক্ৰীনত আছে, মেছেজ কৰিলে হৈ যাব। চ' এতিয়া আহিলোঁ মেইন ভিডিঅ'লৈ। মই আপোনালোকক জনাইছোঁ যে দুটা বিভাগৰ ফালৰ পৰা প্ৰায় 50,000 প্লাছ ভেকেঞ্চি মুকলি কৰিছে। এতিয়া প্ৰথম যিটো বিভাগ হয় সেইটো মুকলি কৰিছে আপোনালোকৰ ইণ্ডিয়া পোষ্ট ৰিক্ৰুটমেণ্ট 2026 বৰ্ষৰ ক্ষেত্ৰত 28,000 প্লাছ ভেকেঞ্চি মুকলি কৰিছে গ্ৰামীণ ডাক সেৱকৰ ফালৰ পৰা, GDSৰ ফালৰ পৰা। এইটো প্ৰথমটো বিভাগ। আৰু এটা বিভাগৰ ফালৰ পৰা মুকলি কৰিছে 22,000 প্লাছ, সেইটো কথাও জনাই আছোঁ। চ' দুইখিনি গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ যিহেতু হয়, চ' ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি কথা গম পাব পাৰিব। প্ৰথম যিটো 28,000 ভেকেঞ্চি মুকলি কৰিছে, ইয়াৰ ক্ষেত্ৰত মিনিমাম যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। আৰু ভেকেঞ্চিখিনি ভালে ভেকেঞ্চি হয়। ইয়াৰ ক্ষেত্ৰত কোনো আপোনালোকে এক্সাম দিবলগীয়া কথা নাই, ডাইৰেক্ট আপোনালোকে মেৰিট বেছত আপোনালোকৰ চিলেকশ্যনসমূহ কৰা হ'ব। এইটো প্ৰথমটো বিভাগৰ। আৰু ইয়াৰ ক্ষেত্ৰত 28,000 ভেকেঞ্চি আছে। BPMৰ ভেকেঞ্চি আছে, ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, ABPMৰ ভেকেঞ্চি আছে, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া 18 পৰা 40 বছৰ হ'লেই এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰিব। আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশ্যনসমূহ হৈছে SC ST ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু PWD OBC হ'লে 13 বছৰ পৰা, PWD SC হ'লে 15 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম মই আপোনালোকক জনাইছোঁ, মিনিমাম যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব ইণ্ডিয়া পোষ্টৰ ক্ষেত্ৰত। চ' আপোনালোকৰ এটা ভাল অপৰচুনিটি আহিছে ইণ্ডিয়া পোষ্টৰ ফালৰ পৰা, যিটো ইণ্ডিয়া পোষ্ট জানে ডাকঘৰৰ ফালৰ পৰা এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ বাবে মুকলি কৰিছে। চ' আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। চ' কেনেদৰে আবেদনসমূহ কৰিব মই সেইখিনি কথা আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিলে সেইখিনি কথা গম পাব পাৰিব। আবেদনসমূহ আপোনালোকৰ 31 জানুৱাৰী তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, 14 ইয়াৰ কাৰণে লাষ্ট ডেট হয়। 2 নম্বৰ যিটো
যিটো বিভাগ মুকলি কৰিছে সেইটো মুকলি কৰিছে RRB গ্ৰুপ ডি ফালৰ পৰা ইয়াৰ ক্ষেত্ৰত 22,195টা ভেকেঞ্চি আৰু ইয়াৰ ক্ষেত্ৰত পোনপ্ৰথমে লাষ্ট ডেটত জনাইছোঁ 2/3/2024 এইটো আপোনালোকৰ মাৰ্চ মাহৰ 2 তাৰিখ ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখ নহয় মাৰ্চ মাহৰ 2 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব ৰেলৱে ফালৰ পৰা মুকলি কৰিছে RRB গ্ৰুপ ডি ফালৰ পৰা 22,195টা ভেকেঞ্চি মুকলি কৰিছে চ' ইয়াৰ ক্ষেত্ৰতো মিনিমাম অৰ্হতা 10 পাছেই হয় চ' আপোনালোকৰ বাবে বহুত সুবৰ্ণ সুযোগ আহিব কিন্তু মিনিমাম এটা 10 পাছ মানে যে এনে নহয় যে 12 পাছ গ্ৰেজুৱেশ্যন আবেদন কৰিব নোৱাৰিব তেনেকুৱা নহয় আপোনালোকে ইয়াত গ্ৰেজুৱেশ্যন হওক 12 পাছ হওক সকলো আবেদনসমূহ কৰিব পাৰিব কিন্তু মিনিমাম যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ ক্ষেত্ৰত এপ্লাই অনলাইন যোগে কৰিব পাৰিব RRB গ্ৰুপ ডিৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে 22,195টা ভেকেঞ্চি আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ জোন ৱাইজত ভেকেঞ্চিখিনি মুকলি কৰিছে বিশেষকৈ আপোনালোকৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে যিটো গুৱাহাটী হয় তাৰ ক্ষেত্ৰত 1776 এটা ভেকেঞ্চি প্ৰায় 1800 ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব চ' যিটো ৰেলৱে গ্ৰুপ ডিৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰি দিছে চ' ওৱান অফ দ্য বেষ্ট আপোনালোকৰ বাবে অপৰচুনিটি আহি গৈছে ৰেলৱে গ্ৰুপ ডিৰ ফালৰ পৰা চ' যদি আপোনালোকে বৰ্তমানকৈ আবেদনসমূহ কৰা নাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ৰেলৱে গ্ৰুপ ডিৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে ইয়াৰ ক্ষেত্ৰত বয়সৰ সময়সীমা 18 পৰা 33 বছৰলৈকে পাৰিব লগতে এজ ৰিলেক্সেশ্যনসমূহ লিখা আছে SC SC ক্ষেত্ৰত 5 বছৰকৈ OBC ক্ষেত্ৰত 3 বছৰকৈ PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব ওৱান অফ দ্য আপোনালোকৰ বেষ্ট অপৰচুনিটি হয় চ' ইয়াৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু 10 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব হাউ টু এপ্লাই যে ক'ব নোৱাৰোঁ ইয়াৰ ক্ষেত্ৰত এপ্লাইসমূহ কৰিবলৈ এডভাৰটাইজমেণ্টৰ লিংক আৰু এপ্লাই লিংক ভিডিঅ' ডেছক্ৰিপশ্যনতে দিয়া আছে সেই লিংকৰ পৰা থ্ৰু দি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যদি আপোনালোকে ADR 3.0 ক্ষেত্ৰত আপোনালোকে এক্সামসমূহ দিম বুলি ভাবি আছে তেন্তে আমাৰ যিটো কোৰ্চ হয় ওৱান অফ দ্য বেষ্ট কোৰ্চ হয় সেই কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰিব আৰু কোৰ্চটো বাই কৰিবৰ কাৰণে এতিয়াই আপোনালোকে হোৱাটছআপত মেছেজ কৰক 9181267278 তাত হোৱাটছআপত মেছেজ কৰিলে গোটেই কোৰ্চখিনি আপোনালোকে পাই যাব হোৱাটছআপত মেছেজ কৰিলে হৈ গ'ল চ' 10,000 প্লাছ কুৱেশ্যন এনচাৰ আছে প্লাছ আছামিজ ইংলিছ মিডিয়াম মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ আছে PYQ আছে আৰু 50% বৰ্তমান আপোনালোকৰ বাবে অফাৰো চলি আছে চ' অফাৰটো শেষ হ'ব সোনকালে গৈ হোৱাটছআপত মেছেজ কৰি কোৰ্চটো বাই কৰি লওক